নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকলৈ দীপনদিতাৰ অশেষ শুভেচ্ছা থাকিল। এইটো বছৰত আপোনালোকৰ দীপনদিতা কেনেধৰণে যাব, কিভাৱে উদযাপন কৰিব বা কি হ'ব সেয়াটো মই নকওঁ, কিন্তু যিহেতু গম পাইছেই মংগলৰ বছৰ হয় আৰু এই বছৰটোত বহু এটা শুভ বুলিব নোৱাৰি, গতিকে মই এটা ৱাৰ্ণিং প্ৰিডিকশ্যন হিচাপে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিছোঁ। গতিকে ভয় খাবলগীয়া একো নাই, মাত্ৰ সাৱধানতাটো অৱলম্বন কৰিলেই হৈছে আপোনালোকে। যিহেতু দীপনদিতাত বহুত ধৰণৰ ফায়াৰ ক্ৰেকাৰ্ছ জ্বলোৱা হয়, কিন্তু যদি এই বছৰ আপোনালোকে কয় যে ফায়াৰ ক্ৰেকাৰ্ছ এলাউড নাই, কিন্তু আপোনালোকে নিশ্চয় চাকি জ্বলাব, বন্তি জ্বলাব। গতিকে নিজৰ চাকি বন্তি জ্বলাওঁতে অলপ সাৱধানতা অৱলম্বন কৰি যাতে জ্বলায়, যিহেতু এইটো বছৰত অলপ ফায়াৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটো বহুত বেছি আছে। আপোনালোকে পূজা পাঠ কৰা স্থানত বা যোন স্থানত আপোনালোকে চাকি বন্তি জ্বলায়, যদি ফায়াৰ ক্ৰেকাৰ্ছো জ্বলায় তেতিয়াহ'লে অলপ সাৱধানতা অৱলম্বন কৰক, যাতে কোনো ধৰণৰ অগ্নিকাণ্ড নহয় আৰু আপোনালোকে নিজৰ পৰিয়ালটো যাতে সুৰক্ষিত ৰাখিব পাৰে, আনকো সুৰক্ষা দিব পাৰে। তাৰ বাবে যোন স্থানত যেনেধৰণে আপোনালোকে চাকি জ্বলাব, চাব যাতে কোনো কাৰ্টেইন, পৰ্দা বা কোনো স্থানত যাতে চাকি বন্তিৰ জুই লাগি যাতে কোনো অগ্নিকাণ্ড সংঘটিত নহয়। সেইটো আপোনালোকে হয়তো দেখিবলৈ পাব পাৰে যে অগ্নিকাণ্ড হোৱা বা দীপনদিতাৰ ফলত অগ্নিকাণ্ড হৈ কাৰোবাৰ ঘৰ নষ্ট হোৱা বা পৰিৱেশটো বহুত নষ্ট হৈ যোৱা দেখিব পাব পাৰে। গতিকে এটা সাৱধানতা অৱলম্বন কৰক আৰু সুৰক্ষিত থাকক। এই ভিডিঅ'টো মই কোনো ধৰণৰ আপোনালোকক ভয় খুৱাবৰ বাবে বনোৱা হোৱা নাই বা দীপনদিতা পালন নকৰিব বুলিও মই তাত কোৱা নাই। আপোনালোকে পালন কৰক আৰু খুব ভালদৰে পালন কৰক, কিন্তু নিজৰ লগতে আনৰো সাৱধানতা আৰু সুৰক্ষা অৱলম্বন কৰিহে পালন কৰক। মই পুনৰ ৰিপিট কৰিম, এই ভিডিঅ'টো আপোনালোকক সাৱধান আৰু সজাগ হ'বৰ বাবেহে দিয়া হৈছে। ধন্যবাদ।